কুকুৰাঝাৰ চহৰৰ বডুফা নগৰৰ বিটিচি সচিবালয় প্ৰেক্ষাগৃহত বড়োলেণ্ড হস্ততাঁত শিল্পৰ ৱেভাৰ্ছ ডেমোগ্ৰাফিক ডাটাবেছ এণ্ড অনলাইন ডিজাইন ৰেছপঞ্চিটৰী শুভ উদ্বোধন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। বিটিচিৰ প্ৰধান সচিব আকাশদ্বীপৰ উপস্থিতিত এক অনুষ্ঠানৰ জৰিয়তে এই ৱেবছাইটক উদ্বোধন কৰে। এই ৱেবছাইটত থলুৱা শিপিনীসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে। উক্ত অনুষ্ঠানত বিটিচিৰ হস্ততাঁত শিল্প বিভাগৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীৰ লগতে বিভাগীয় সঞ্চালক উপস্থিত থাকে। হ্যান্ডলুম ডিপাৰ্টমেণ্টৰ কিছুমান ভাল কাম ইতিমধ্যে হৈ আছে। আমাৰ চৰকাৰ অহাৰ পিছত হ্যান্ডলুম মিছনটো আমি প্ৰায়ৰিটিত লৈছিলোঁ, কাৰণ বিটিআৰ অঞ্চলত ট্ৰেডিশ্যনেলি বড়োৰ লগতে বিভিন্ন আমাৰ খিলঞ্জীয়া জনগোষ্ঠীবোৰে উইভিঙৰ লগত বহুত বছৰৰ পৰাই জড়িত হৈ আছে। কিন্তু এটা সময়ত আমাৰ মানুহবিলাকে অকল নিজে পিন্ধিবৰ কাৰণে আৰু কেতিয়াবা কিবা ট্ৰেডিশ্যন থাকে, কেতিয়াবা ফেষ্টিভেল থাকে, এইবিলাকৰ কাৰণে কাপোৰবিলাক ডিজাইন কৰি বনাই লৈছিলে আৰু পিন্ধিছিলে আৰু সকলো মানে এণ্টাৰটেইনিং এটা পৰিৱেশ বনাই লৈছিলে। পিছত দেখিলে যে এইটো এটা কমাৰ্চিয়েল হ'ব পাৰে। এতিয়া এই কমাৰ্চিয়েল হ'ব পাৰে কাৰণে এইটো অলপ প্ৰফেশ্যনেলি কৰিলে সেইটো এটা আৰ্নিং এটা চ'ৰ্চ হ'ব পাৰে। সেইকাৰণে সমগ্ৰ ভাৰতত সমগ্ৰ বিশ্বত এতিয়া হেণ্ডলুমটো এটা বেলেগ লেভেলত লৈ যোৱা হ'ল। ইয়াত বহুত মেচিনছ আহি গ'ল, টেকন'লজি আহি গ'ল। এনেকুৱা সময়ত আমাৰ যিটো উইভিং এইটো বাচাই ৰখাৰ কাৰণে, আমাৰ ট্ৰেডিশ্যনেলি চলি অহা ডিজাইনবিলাক বাচাই ৰখাৰ কাৰণে আৰু লগতে এইটো কেনেকৈ আমি ভালকৈ মাৰ্কেটত আমি এইটো পেছ কৰিব পৰা যায়, দেখাব পৰা যায়, আমাৰ উইভাৰবিলাক কেনেকৈ এডভান্টেজ ল'ব পৰা যায়, এই উদ্দেশ্যৰে আমাৰ হ্যান্ডলুম ডিপাৰ্টমেণ্ট আৰু চিডেক আজি লগ লাগি পেলাই ইয়াত দুটা প্ৰগ্ৰামিং কৰি লঞ্চ কৰা হৈছে। এটা হ'ল উইভাৰ্ছ ডাটাবেছ আৰু এটা হ'ল ডিজাইন ৰিপজিটৰী। দুটা প্ৰগ্ৰাম তেখেতসকলে লৈছে। যিবিলাক আমাৰ ডিজাইন আছে সেইটো এটা ষ্ট'ৰ কৰি ৰখা হ'ব আৰু সেইটো টাইম টু টাইম ইয়াৰ ওপৰত ডিজাইনৰ ওপৰত এনালাইজ কৰি এইটো ৰিডিজাইন কৰা বা এইটো ইম্প্ৰুভ কৰা বা বিভিন্ন কামবিলাক ইয়াৰ পৰা কৰিব পাৰিব। আৰু সেই ডিজাইনবিলাক প্ৰটেক্ট কৰাৰ কাৰণে ইয়াত ৰাখি থ'বলৈ পাৰিব। এই কামখিনি আৰম্ভ হ'ব আমাৰ বিটিআৰ চৰকাৰৰ হ্যান্ডলুম বিভাগৰ পৰা। আৰু ইয়াৰ লগতে উইভাৰ্ছ, আমাৰ কিমান উইভাৰ্ছ আছে, আমি যিটো এভেইলেবল ডাটাৰ পৰা গম পাওঁ, ভাৰতবৰ্ষত যিমানখিনি আমাৰ উইভাৰ্ছ আছে ইয়াৰ হায়েষ্ট উইভাৰ অসমত আছে। আৰু অসমতো আমাৰ বিটিআৰ অঞ্চলতে অকল বিটিআৰ অঞ্চলত 3 লাখমান উইভাৰ্ছ আছে আৰু অসমত 14 লাখ উইভাৰ্ছ আছে। তেনেকুৱা এটা ডেটা আমি পাইছোঁ। গতিকে সেই উইভাৰ্ছসকলে 3 লাখ মানুহ যদি বোৱা কাটাত সদায় লাগে, তেখেতসকলৰ উপাৰ্জন, তেখেতসকলৰ ইনকাম, তেখেতসকলৰ পৰিয়াল অৰ্থনৈতিকভাৱে বহুত আগুৱাই যাব পাৰিব। আৰু ইয়াৰ কাৰণে ডাটাবেছ কৰি ৰখা আৰু তেখেতসকলে উইভাৰ্ছ কেতিয়া কমি যায়, কি কাৰণত কমি যায়, কেতিয়া বাঢ়ি যায়, কি কাৰণত বাঢ়ি যায়, আৰু তেখেতসকলক এডিশ্যনেলি কি ছাপোৰ্ট কৰিব পৰা যায়, এইবিলাক কাম কৰিব পৰা যাব। গতিকে আজি অনলাইন যুগত অনলাইন কাম কৰাৰ কাৰণে এটা হ'ল আমাৰ চৰকাৰখনে অহা 16 তাৰিখৰ পৰা আমাৰ সম্পূৰ্ণ কাম কাজ অনলাইন হ'বলৈ গৈ আছে। আৰু আনটো হ'ল বিভিন্ন বিভাগত বিভিন্ন কাম কাজবিলাক এতিয়া অনলাইন কৰাৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টে আমাৰ গভৰ্ণমেণ্টে কাম কৰি আছে। আজি হেণ্ডলুমৰ হ'ল, ইয়াৰ আগত আমাৰ মিছন বৈষুমতি লঞ্চ হৈ গ'ল ভূমি সমস্যাবিলাক সমাধান কৰাৰ কাৰণে। এডুকেশ্যনত আমাৰ চলি আছে। তেনেকুৱা চবতো এটা অনলাইন কাম কাজবিলাক কৰাৰ কাৰণে আমাৰ চৰকাৰখনে বহুত ফ'কাছ দি পেলাই কাম কৰি আছে। আমাৰ বিটিআৰত হ্যান্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টৰ এটা ভাল দিন বুলি ক'ব লাগিব। ভাল এটা পদক্ষেপ লৈছে যে ভাৰতবৰ্ষৰ ভিতৰত মানে ট্ৰেডিশ্যনেল উইভাৰ্ছসকলে চবচে অসমত বেছি আছে। তাৰে বেছি সংখ্যক আমাৰ বিটিআৰ অঞ্চলত আছে। এই বিটিআৰ অঞ্চলৰ উইভাৰ্ছসকলক আজিলৈকে আমি অনলাইন বেচিছত ডাটা এণ্ট্ৰি কৰাৰ কাৰণে আমাৰ কোনো ৱেবছাইট নাই। এইবাৰ আমি আজি এইটো ইনিগ্ৰেশ্যন কৰিলোঁ, লঞ্চিং কৰিলোঁ। তাত আমি গম পাম যে এই আমাৰ 3 লাখ উইভাৰ্ছসকলে আজিৰ দিনটোত কি প্ৰডাকশ্যন ওলাই আছে আৰু তেওঁলোকে আজিৰ দিনটোত কিমান টকা কামাই কৰি আছে, মান্থলি কি ডিজাইন কৰি পেলাই মান্থলি কিমান ইনকাম কৰিছে, এই গোটেই ডাটাবোৰ এণ্ট্ৰি কৰাৰ কাৰণে আমি ইয়াত ব্যৱস্থা কৰা হৈছে। আৰু এই 3 লক্ষ উইভাৰ্ছসকলে আজিৰ দিনটোত কি কাম কৰি আছে, এক্টিভ আছে না নাই, না কোনোবা কাম কৰিছে কৰা নাই, আৰু কৰিছে যদি কি ডিজাইন লৈ কাম কৰি আছে, এই গোটেই ডিজাইনবোৰক আমি অনলাইনত চালেই গম পোৱা যাব। থেংক ইউ।